বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি অপৰাধী ৰম্য ভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী চুৰ ডকাইতে গুৱাহাটীবাসীৰ লগতে টোপনি হৈছে মহানগৰ আৰক্ষী ধাৰাবাহিকভাৱে সংঘটিত চুৰি ডকাইতি কাণ্ড ৰোধৰ বাবে কঠোৰ হৈছে আৰক্ষী আয়ুক্ত অপৰাধ ৰোধৰ বাবে কামৰূপ মহানগৰৰ প্ৰতিখন থানাৰ অচি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী আয়ুক্ত জানুৱাৰীৰ পৰা এই পৰ্যন্ত মহানগৰী থানাত ৰুজু হৈছে 987টা গোচৰ জানুৱাৰীৰ পৰা এই পৰ্যন্ত মহানগৰ আৰক্ষী গ্ৰেপ্তাৰ কৰিছে 273টা গভাইত চুৰক ইয়াৰ ভিতৰত চলিত ফেব্ৰুৱাৰী মাহতে বখিষ্ট আৰক্ষী জালত পৰিছে 62টা চুৰ পল্টন বজাৰ আৰক্ষী জালত 25টা চুৰ পৰাৰ বিপৰীতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 15টা চুৰ গড়চুক আৰক্ষী জালত 16টা লতাশিল আৰক্ষী জালত 2টা আৰু হাতিগাঁও আৰক্ষী জালত পৰিছে 15টা চুৰ চুৰি ডকাইতিৰ লগতে মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনা বিশেষকৈ গণেশগুৰি হৈ পৰিছে অপৰাধিক ঘাটি শুকুৰবাৰেও গণেশগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা সাতাইশ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা বৰাগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা মেঘালয় তুৰাৰ এখন মহেন্দ্ৰ জাইলো দুৰ্ঘটনাত পতিত একে দিশেৰে গৈ থকা দুখন বাহনৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন লোকৰ কেইবাজনো লোক আহত হৈছে দুৰ্ঘটনাৰ ফলত বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে মেঘালয় তুৰাৰ পৰা আহিছিল মহেন্দ্ৰ জাইলো বাহনখন আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে উল্লেখযোগ্য যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা শুকুৰবাৰেও ৰেডিশ্যন ব্লুৰ সমীপত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈছিল য'ত এজন লোকৰ মৃত্যু হৈছিল ऐसे धीरे धीरे जा रहा था वो गाड़ी बहुत पीछे आया फिर हम लोग को टुकड़ा दिया फिर पलटी हो गया किसी का कुछ हुआ है क्या कुछ हुआ है ना किसी का শুকুৰবাৰে জালুকবাৰী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ ব্যাপক প্ৰতিবাদ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ জনতাৰ প্ৰশাসন তথা যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ শ লোকে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ এজন যুৱকৰ দুৰ্ঘটনাটো 3 গৰাকীকৈ ছাত্ৰী আহত হৈছিল হোটেল ৰেডিশ্যন ব্লুৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছিল ৰেডিশ্যন ব্লুৰ সন্মুখত থকা ক্ৰছিঙত ট্ৰেফিক সিগনেল আৰু উৰণ সেতু নিৰ্মাণৰ দাবী কৰিছে এতিয়া ৰাইজে আৰু ইপিনে আজি নিউজ 18ৰ হাতত আহি পৰিছে শুকুৰবাৰৰ পথ দুৰ্ঘটনাটোৰ চিচিটিভি ভিজুৱেল কিমান ভয়ংকৰ এই দুৰ্ঘটনাটো চাওক 3 গৰাকীকৈ ছাত্ৰীক লৈ ভতিজাকক লৈ প্ৰকৃততে যুৱকজন প্ৰফুল্ল দাস গৈ আছিল আৰু তেনেকুৱাতে ইমান বেছি এটা দ্ৰুত বেগত আহিছিল স্কুল বাছখন আসলে স্কুল বাছৰ এই দৌৰাত্ম আজিৰ কথা নহয় স্কুল বাছৰ দৌৰাত্ম সদায় দেখিবলৈ পোৱা যায় আৰু স্কুল বাছবোৰে কোনো ধৰণৰ গুৰু গুখাই না মানে আৰু যাৰ ফলত টাৰ্ণ লতে ইমান লাহেকৈ টাৰ্ণ লতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰি স্কুল বাছখন পলাবলৈ সক্ষম হৈছিল আৰু তাতে থিতাতে যেহেতু নিহত হৈছিল যুৱকজন 3 গৰাকীকৈ ছাত্ৰী তাত আছিল ভতিজাক আছিল আৰু 3 গৰাকী চিটিকি পৰিছিল বহু দূৰলৈকে চিচিটিভি ভিজুৱেলত সকলোখিনি স্পষ্ট হৈ আছে আৰু এটা হুকাবহ আৰু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দৃশ্য চিচি কেমেৰাত আবদ্ধ হৈছে শিহৰিত হৈ উঠা এটা দৃশ্য দেখুৱাইছো কনমানি কেগৰাকী ততাতয়াকে তেওঁলোকক এক্সেল কেয়াৰত ভৰ্তি কৰোৱা হয় তেওঁলোক বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে ৰেডিশ্যন ব্লুৰ সন্মুখত এই ভয়ংকৰ দুৰ্ঘটনাটো আকৌ কৈছো যে গাৰনুম হিয়ৰি উঠা এটা দৃশ্য দেখুৱাইছো চিচি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য আৰু স্কুল বাছৰ যি দৌৰাত্ম আজিৰ কথা নহয় বাৰম্বাৰ প্ৰায় এনেকুৱা ধৰণৰ ঘটনা স্কুল বাছৰ খুন্দাত মৃত্যু হোৱাৰ ঘটনাও ধাৰাবাহিকভাৱে সংঘটিত হোৱাৰ আগৰো কথা আছে গতিকে এই পুৱাৰ ভাগত স্কুল বাছসমূহৰ চালকসকলে কোনো ধৰণৰ আসলতে তেওঁলোকে নিয়ম নামানি সকলো নিয়ম উলংঘা কৰি আংশিক স্কুল বাছৰ ড্ৰাইভাৰে চালকে এনেকুৱা কাণ্ড সংঘটিত কৰি আহিছে এওঁলোকক নাকি লগাব কোনে এই দৃশ্যটো আকৌ আমি দেখুৱাইছো অতিকৈ দুখ লগা অতিকৈ হুকাবহ ভয়ংকৰ আৰু এটা ঘটনা য'ত এগৰাকী যুৱক 3 গৰাকী ভতিজাকক বিদ্যালয়লৈ তেওঁ থবলৈ আহিছিল আৰু তেনেকুৱাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আজি প্ৰতিবাদো সাব্যস্ত কৰিছে ৰাইজে উৰণীয়া সেতুৰ দাবী কৰিছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাশ লোকে পথ অৱৰোধ কৰিছে সমস্যাবোৰ আমাৰ আজি কালিয়ে যে হৈছে তেনেকুৱা নহয় আমি আপোনালোকক হিচাপ দিব নোৱাৰিম আমাৰ ইয়াৰে স্থানীয় কিমান লোকে ইয়াত প্ৰাণ হেৰুৱাইছে বা অচিনাক্ত লোকে ইয়াত কিমান প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ খতিয়ান হয়তো এই মুহূৰ্তত আমি আপোনালোকক দিব নোৱাৰিম কিন্তু আমাৰ এতিয়া এটাই দাবী যে আমাক ইয়াত সুৰক্ষাৰ ব্যৱস্থা লাগে
আমি দেখো যে ৰেডিশ্যন ব্লুত কেতিয়াবা ট্ৰাফিক পইণ্টৰ ব্যৱস্থা থাকে, ট্ৰাফিকে তাক খুবেই কণ্ট্ৰল কৰে, কিন্তু তাক সুৰক্ষা দিয়ে কাক? যিসকল অভিজাত লোক তাত আহি থাকে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰে। আমি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম। তাৰ পূৰ্বে আমি জনাব বিচাৰিছো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বুলি নহয় অকল, আচলতে সদায় আচলতে এটাৰ পিছত এটা এক্সিডেণ্ট আচলতে দুৰ্ঘটনা ইয়াত সংঘটিত হয়। আৰু যি ৰেডিশ্যন ব্লুৰ সমীপতে আচলতে বৰাগাঁৱত এনেধৰণৰ ঘটনা সংঘটে আমি ভিডিঅ' জাৰ্নেলিষ্টক পোনপটীয়াভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আচলতে প্ৰতিবাদকাৰীসকলে কেনেদৰে তেওঁলোকক হুংকাৰ জনাইছে আৰু আচলতে এটাৰ পিছত এটা সদায় আচলতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হয়। আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাই আমি প্ৰতিবাদকাৰীসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম। বিচাৰিব এই বিষয়ত যিহেতু এটা এটা উৰণি সেইটো লাগে আমাৰ এইটোৱে দাবী। এটা উৰণি সেইটো হ'লে চবেই এক্সিডেণ্টবিলাক নহয়, মানুহবিলাক চলা ফিৰা কৰোঁতে সুবিধা হ'ব। এইটোত আমি এনেকুৱা স্থায়ী সমাধানৰ ব্যৱস্থা বিচাৰো। এই যে আমাৰ সমস্যাবোৰ হৈ থাকে, গতিকে এই সমস্যাৰ মাজত আমি থাকিব নিবিচাৰো, ইয়াৰে আমি স্থায়ী সমাধান বিচাৰো। গতিকে আমাক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে উপযুক্তবিলাকে আমাৰ লগত সহযোগ কৰক। আমাৰ মেমৰেণ্ডাম দিয়া আছিল, তেওঁলোকৰ যদি দৰখাস্ত হৰাইছে সেইবিলাকৰ আকৌ বিচাৰি তেওঁলোকে ইয়াত সুৰক্ষাৰ ব্যৱস্থা কৰক। কিবা ক্ষতিপূৰণৰ দাবী কৰে আপোনালোকে? হয়, পৰিয়ালৰ ব্যৱস্থা আমি দাবী কৰিম, কাৰণ যিটো পৰিয়ালকাৰী দুৰ্ঘটনাত পতিত হ'ল খুবেই নিৰ্কিন পৰিয়াল, গতিকে তেওঁলোকৰ নিৰ্কিন পৰিয়ালটোৱে সেই অভাৱটো তেওঁলোকে পিতৃ মাতৃয়ে গম পাব। ছোৱালী দুজনী যি এক্সেল কেয়াৰৰ নাম আপোনালোকে প্ৰত্যেকে জানে, তাত খৰচ কিমান জানে সেইটো, গতিকে তাত মই নতুনকৈ ক'বলগীয়া একো নাই। গতিকে তাত যাতে ছোৱালী দুজনীয়ে চিকিৎসা পাই তাৰ পৰা সুস্থ হৈ উঠিব পাৰে, তাৰ বাবে যেন অলপ সাহায্যৰ ব্যৱস্থা কৰে। চাওক, আমাৰ এই তেতেলীয়া বৰাগাঁও বা পদুমগুৰি বা ভূটানগৰ অঞ্চল আমাৰ বহুত পুৰণি ইয়াৰে স্থায়ী বাসিন্দা। আমি আজিলৈকে আমাৰ ইয়াতে আজি ধৰ্ণা হৈছো, কিন্তু আমি কোনো অভদ্ৰামী কৰা নাই। কিন্তু ওপৰৰ লেভেলৰ যিখিনি পুলিচ কৰ্মীয়ে আমাক এনেকুৱা কৈছে স্কুলৰ বাচ্চাখিনি আহোঁতে কিবা ক্ৰাইম হৈছে, এইটোতো ক্ৰাইম হোৱা নাই। আজি ডেইলি মাহত ৩-৪টাকৈ আমাৰ নিজৰ ইয়াৰে স্থায়ী মানুহ আমি হেৰাব লগা হৈছে। আজি আমি ওলাই আহিছো কিয়? আজি এই জালুকবাৰী সমষ্টি আমাৰ আগতে পশ্চিম গুৱাহাটী সমষ্টি আছিল, এতিয়া বৰ্তমান আমাৰ CM ছাৰৰ সমষ্টি। গতিকে মই এই নিউজৰ থ্ৰুৰে মই CM ছাৰলৈকে এইটোৱে নিবেদন জনাইছো যে তেওঁ এই বিষয়টোক লৈ পেলাই অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে। লগতে আমাৰ যিখিনি আমাৰ পুলিচ বিষয়া বা আমাৰ যিখিনি চিভিল চাৰ্ভিচৰ মানুহ আহিছে তেওঁলোকে যাতে এই বস্তুটো গুৰুত্ব সহকাৰে লয়, কাৰণ যোৱাকালি যিটো ভয়ানক এক্সিডেণ্ট হৈছে, আজি দুখীয়া খুব দৰিদ্ৰ শ্ৰেণীৰ তেওঁলোক এক্সেল কেয়াৰত হৈছে, তেওঁলোকৰ বিল আজি কোনে পে' কৰিব? এনেদৰে আচলতে আমি নিউজ 18 অসম প্ৰতিগৰাকী দৰ্শক দেখুৱাইছো। তেওঁলোকে এনেদৰে আচলতে যি ব্যস্ত এক নগৰ বুলি ক'বলৈ পাৰি আচলতে জালুকবাৰী যি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আনফালে যদি গোটানগৰ, ইফালে আকৌ ৰেডিশ্যন ব্লুৰ সমীপতে বুলি ক'ব পাৰি। আৰু এনেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীবিলাক উত্থাপন কৰিছে। ইফালে আকৌ ডাম্পাৰৰ দৌৰাত্ম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাজপথত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম। এইবাৰ শ্ৰীভূমিৰ নিলাম বজাৰত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এখন যাত্ৰীবাহী বাছ আৰু মেজিক। দুৰ্ঘটনাত আহত মেজিকখনৰ চালকক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ ফলত মেজিকখনৰ সন্মুখ ভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। অসম ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। আৰু ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনাৰ খবৰ। সামগুৰি তেলিয়া আমনিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। পথৰ কাষত ৰৈ থকা ট্ৰাকৰ পিছফালে তীব্ৰ জোৰেৰে খুন্দা মাৰে আন এখন ট্ৰাকে। দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চালকজনৰ মৃতদেহ। নিশা ইফালে মহানগৰী ৰুক্মিণী গাঁৱতো ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বুলেটত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন পানী টেংকাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে মহাৰাষ্ট্ৰৰ লোকজনক। হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাত গাফিলতিৰ অভিযোগত গাজবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক নিলম্বন। প্ৰধান শিক্ষক অশোক চৌধুৰীক নিলম্বনৰ নিৰ্দেশ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই। প্ৰশ্নকাকত বিতৰণত বিলম্ব হোৱাত উত্তপ্ত হৈ পৰিছিল গাজবাৰী হাইস্কুলৰ চৌহদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ নিকটৱৰ্তী কামৰূপৰ গাজবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা। পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পিছতো প্ৰশ্নকাকত আহি নোপোৱাক লৈ অভিভাৱকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আধা ঘণ্টা
পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্নকাকত লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতি হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অৱশ্যে পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পলমকৈ বিদ্যালয়লৈ অনা হ'ল প্ৰশ্নকাকত আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেইকাৰণে তাৰমানে টাইমটো বঢ়াই দিব লাগে নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলাৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জন দুখী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দুখী সাব্যস্ত কৰিম এডভান্টেজ আসাম 2.0 লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল 25-26 ফেব্ৰুৱাৰীত খানাপাৰাত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 সন্মিলন এডভান্টেজ আসামত কি হ'ব সবিশেষ বৰ্ণনা দিলে আজি মুখ্যমন্ত্ৰী কোভিডৰ আগতে এডভান্টেজ 1.0 বা এডভান্টেজ অসমৰ প্ৰথম সন্মিলনখন আয়োজন কৰিছিল আৰু এডভান্টেজ অসমৰ প্ৰথম সন্মিলনত আমি তিনিটা বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এটা আছিলে সেই সময়ত ভাৰত চৰকাৰৰ লগত যথেষ্ট প্ৰচেষ্টা চলোৱাৰ পিছত আমি নুমলীগড় ৰিফাইনেৰী 3 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰীৰ পৰা 9 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰীলৈকে সম্প্ৰসাৰণৰ এটা যথেষ্ট ডাঙৰ পদক্ষেপ এডভান্টেজ অসমৰ সময়ত ল'ব পাৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এই ৰিফাইনেৰীটোত অসম চৰকাৰে 26% অংশীদাৰিত্ব লৈ এক প্ৰকাৰ ইয়াক এটা খুব ষ্টেবল অৰ্গেনাইজেশ্যনলৈকে আমি ৰূপান্তৰ কৰিব পাৰিছিলোঁ এডভান্টেজ অসমৰ দ্বিতীয় সাফল্যটো আছিলে যে যদি কোনো এখন ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে তাত উদ্যোগ নাহে আৰু আজিকালি ইন নিউ এজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিনেশ্যন যিটো আন্তঃগাঁথনিৰ সূত্ৰ সি পৰিৱৰ্তন হৈছে আগতে আন্তঃগাঁথনি বুলি ক'লে আমি ৰাস্তা স্কুল ইলেক্ট্ৰিচিটি তাক বুজিছিলোঁ কিন্তু এডভান্টেজ অসমৰ সময়ত আমি দুটা ডাঙৰ আন্তঃগাঁথনি লাভ কৰিব পাৰিছিলোঁ সেইটো হ'ল পাৰাদীপৰ পৰা নুমলীগড়লৈকে গেছ পাইপলাইন ক্ৰুড পাইপলাইন এই ক্ৰুড পাইপলাইনটো যদি নহ'লহেঁতেন তেতিয়াহ'লে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ হ'ব নোৱাৰিলেহেঁতেন চ' হোৱাট ইজ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ নুমলীগড়ৰ হোৱাট ইজ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ Rasta, school, electricity, land, those are one kind of infrastructure. But the basic infrastructure was the pipeline. So, Bharat Sarkar out of way going, Paradipor para Numaligarolike crude pipeline lo hai. Otherwise, a refinery to Paradipod hobo parileten. Tetia crude pipeline bohuar karone 8,000 koti toka extra kharos korar proyojon noholeten. But
considering the huge contribution of Assam in hydrocarbon sector since independence, Bharat Sarkare amake massive infrastructure to pradan kore. Second, third jitu moi bishek kothat ahim hetu hol je other infrastructure was the gas grid. Amar jitu Bharat Sarkarer national gas grid asil, he gas grid dal Barauni loike ahisile and Baraunit gas grid dal rokhi goisile. So what is the importance of gas grid? Jodi kono ekhon rajyot gasor uporot industry hobo lage tak nirantor gasor provision. Aji jodi ami Lakuat gas paisu, Lakuar gas kheni di Guwahatit industry hobo nwaribo. Ba Lakuar gasedi even Dibrugarh to industry hobo nwaribo jodi gas pipeline edal nathake. সেই সময়ত ভাৰত চৰকাৰে অনুমান কৰিছিল যে উত্তৰ পূৰ্বত এটা সময়ত গ্যাসৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু সেই কাৰণে আজি আপোনালোকে দেখা পাইছে যে আমেৰিকাৰ পৰা ভাৰত চৰকাৰে কৈছে যে আমি নেচাৰেল গ্যাস আনিম, ৰাছিয়াৰ পৰা নেচাৰেল গ্যাস আহিব। কিন্তু এই গ্যাসৰ পৰা উপকৃত কোন হ'লহেঁতেন? অনলি কোষ্টেল ষ্টেট, সমুদ্ৰীয় কুলত থকা ৰাজ্যসমূহ। গ্যাস সাগৰেদি আহিব, তাতে ইণ্ডাষ্ট্ৰি হ'ব, তাতে শেষ হ'ব। ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ললে যে গ্যাসৰ যিডাল পাইপ সমুদ্ৰৰ পৰা জাহাজেদি আহিব, জাহাজত গ্যাস লোড কৰিব আৰু নুমলীগড়লৈকে আহিব। অৰ্থাৎ যতে প্ৰয়োজন এই গোটেই ৰাস্তাটোত গ্যাসৰ ওপৰত ভিত্তি কৰি আমাৰ উদ্যোগ বাঢ়িব পাৰিব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আসাম 2.0 আমি অসমত অনুষ্ঠিত কৰিম। তাৰ আগদিনাখন অসমৰ আটাইতকৈ পুৰণা উদ্যোগ হৈছে চাহ উদ্যোগ। ইট ইজ 200 years of history. গতিকে অসমৰ ঔদ্যোগিকৰণত চাহ উদ্যোগক এমফেচাইজ নকৰাকৈ ই সদায় অসম্পূৰ্ণ হৈ ৰব। আৰু সেই কাৰণে এডভান্টেজ অসমৰ লগত ঔদ্যোগিকৰণৰ লগত সংগতি ৰাখি 24 তাৰিখে আমি অসমৰ ঔদ্যোগিকৰণত চাহ উদ্যোগৰ ইতিহাস আৰু অসমৰ ঔদ্যোগিকৰণৰ ইতিহাস দুটা এটাই ইতিহাস। অসমৰ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ, তাৰ আগত অসমত কোনো উদ্যোগেই নাছিলে। সেইকাৰণে 24 তাৰিখে ঝুমুৰ নৃত্যৰ জৰিয়তে যিসকল লোকে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহি অসমত এটা উদ্যোগিকৰণৰ ডাঙৰ ইতিহাস নিৰ্মাণ কৰিছিলে, ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত উদ্যোগিকৰণৰ এটা বুনিয়াদ নিৰ্মাণ কৰিছিলে, তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক আমি সন্মুখত ৰাখি 24 তাৰিখে উইল সেলিব্ৰেট 200 years of tea industry as well as 200 years of industrialization of Assam. আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব। এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ। চ' এইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুচিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰি, অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপ বিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ কৰিছো। তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অৱ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। কাৰণ আমি বিশ্বাস কৰো যে ক্ৰেডিট লিংকেজ টু আৱাৰ স্মল স্কেল ইনভেষ্টৰ্ছ আৰ কি টু দ্য ছাকচেছ। যদি আমি সকলো কৰি কৰি ক্ষুদ্ৰ উদ্যোগসকলক বাদ দি দিওঁ তেতিয়াহ'লে আমি কতো সফল হ'ব নোৱাৰিম, এমপ্লয়মেণ্ট জেনেৰেশ্যন কতো হ'ব নোৱাৰিব। চ' সেইকাৰণে লাষ্ট ছেশ্যন উই আৰ ডেডিকেটিং টু দ্য স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি। তাতে আমাৰ সেল্ফ হেল্প গ্ৰুপ সকলো থাকিব, লাখপতি বাইদেউসকল থাকিব। চ' লাষ্ট ছেশ্যন উইল বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং, হুইচ উইল বি মেইনলি ফ'কাছ অন আছাম, যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। এতিয়া আপোনালোকে সকলো অৱগত যে প্ৰথম দিনা 11 বজাৰ পৰা আমাৰ 25 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সামিটখন শুভ উদ্বোধন কৰিব।
24 তাৰিখে তেখেতে জুমুৰ প্ৰদৰ্শনত উপস্থিত থাকিব নিশা গুৱাহাটীত কটাব আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আসাম কনক্লেভখন সম্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ 6টা কি থিম আমি নিৰ্বাচন কৰিছো এটা হৈছে আই ৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকে হ'ব পাৰে এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি শিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ইফ ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কতো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগত আমাৰ অফিচ যেনেকে 6 দিন ভাঙি পৰিলে সো দ্যাট উইল বি নাও প্ৰটেক্টেড যদি নদীয়েদি আমি আমাৰ if we can draw the internet links to cables if we lay in Brahmaputra instead of roads things will be different so ei dhoroner notun kotha bilak ami bhabisu Jyotiraditya Scindiaৰ উপস্থিতিত first things will be hobo highway to Biksit Assam অসম বিধানসভা বাজেট অধিৱেশনৰ প্ৰথমটো দিন 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'ব কোকৰাঝাৰৰ কাৰ্যসূচী তথা বাজেট অধিৱেশনৰ বিষয়ে বিধানসভাৰ অধ্যক্ষ নুমল মুমিনে সবিশেষ প্ৰকাশ কৰিছে আৰু সেই অনুসৰি বিটিসি পৰিষদৰ এছেম্বলিত বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব 17 ফেব্ৰুৱাৰী পুৱা 6 বজাত তিনিখন বাছেৰে দিছপুৰৰ পৰা মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়ক কোকৰাঝাৰলৈ ৰাওনা হ'ব 9 বজাত বজালিত ব্ৰেকফাষ্ট কৰি 11 বজাত কোকৰাঝাৰত উপস্থিত হ'ব 12 বজাত ৰাজ্যপালৰ ভাষণ আৰম্ভ হ'ব তাৰ পাছতে অসম বিধানসভাৰ কাৰ্যপ্ৰণালী আৰম্ভ হ'ব শেষৰ ফালে অধ্যক্ষৰ তৎপৰতাত হস্ত অনুসূচিত অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত আলোচনা হ'ব সেই দিনাই গধূলি আমি কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ সকলো উভতি আহিম বুলি উল্লেখ কৰে নুমল মুমিনে 18 ফেব্ৰুৱাৰীত সদন বন্ধ থাকিব আৰু 19 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ স্থায়ী সদনত বাজেট অধিৱেশন বাকি সোৱা চলিব বাজেট অধিৱেশনৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম বিধানসভাৰ সচিব ইতিমধ্যে কোকৰাঝাৰত উপস্থিত হৈছে এদিনৰ বাবে মিনি দিছপুৰত পৰিণত হ'ব বজালি অসম বিধানসভাৰ বাজেট অধিৱেশনলৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কসকলে বজালিত ব্ৰেকফাষ্ট কৰিব বাজেট অধিৱেশনলৈ যোৱা বিধানসভাৰ মন্ত্ৰী বিধায়কসকলক আপ্যায়নৰ বাবে বজালিত ব্যাপক প্ৰস্তুতি চলিছে বিধানসভাৰ মন্ত্ৰী বিধায়কসকলে পুৱাৰ আহাৰ আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিব বজালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অভ্যৰ্থনাৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল আকৃতিৰ ভোজনালয় আৰু গাড়ী পাৰ্কিংৰ ব্যৱস্থা ইয়াৰ বাবে অভ্যৰ্থনাৰ প্ৰতিটো দিশৰ বুজ লৈছে জিলা আয়ুক্তৰ লগতে বজালিৰ আৰক্ষী অধীক্ষক গৰাকীয়ে দিছপুৰটো ইয়াতে আহি যাব ইয়াত আহি পেলাই আকৌ কোকৰাঝাৰ যাব কোকৰাঝাৰৰ পৰা ঘূৰি আহি ইয়াতে ডিনাৰ কৰিব সেই সংক্ৰান্তে আমি যথেষ্ট সিকিউৰিটি যেনেকৈ টাইট কৰিব লাগে আমি কৰিছোঁ আমাৰ এইটো প্ৰস্তুতি চলি আছে আৰু কালি পৰা ডিপ্লয়মেণ্ট ফুল ডিপ্লয়মেণ্ট হৈ যাব এমএলএ মিনিষ্টাৰ টোটেল মিলি পেলাই 126টা তাৰ পিছত লগতে এছেম্বলিত যিখিনি বিষয়া আছে প্লাছ সেক্ৰেটাৰী কিছুমান আছে ডিপাৰ্টমেণ্ট ৱাইজ তেওঁলোকেও আহিব গতিকে আমি মোটামুটি আমি 2.5 মান ধৰি লৈছোঁ বিষয়া আৰু হেৰি লোক এমএলএ মিনিষ্টাৰ সব লৈ পেলাই তাৰপিছত সেইফালে বাকীটো থাকিব কি বুলি কয় সেইটো সিকিউৰিটি থাকিব ড্ৰাইভাৰ হেণ্ডিমেন সেইবিলাক থাকিব তেওঁলোকৰ কাৰণে বেলেগ কি ব্ৰেকফাষ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ সৈতে বাতৰি পাবি দাইলৈছো নমস্কাৰ